নৈতিকতাটোতো এছেম্বলিত আমি দেখা পাইছোঁ বিজেপি কেনেকৈ মানে হাড় গৰুৰ নিচিনাকৈ ইফালে সিফালে চোচালৈ ফুৰিছে আপোনালোকে মোৰ পৰা এনেই শুনিব বিচাৰিছে আপোনালোকে চব জানেও চব বুজিও পায় এজনে কয় হিৰণ গোহাঁই ক'ৰ পৰা টপকিলে আৰু সভাপতিয়ে কি বুলি কয় যে হিৰণ গোহাঁই ছাৰ আমাৰ নমস্য এজনে কয় ক্ৰছ কাৰেণ্ট বেয়া আৰু আমাৰ দিলীপ শইকীয়াই কয় কি যে ক্ৰছ কাৰেণ্ট আমাৰ গণতন্ত্ৰৰ কাৰণে ভাল এতিয়া দাদা ব্ৰিগেডৰ মানুহক চৌকছ কৰি দিলে নুমল মমিনতো সাহস নহ'ল যদি নুমল মমিনে উপাধ্যক্ষ আসনৰ পৰা এটা একশ্যন ল'লেহেঁতেন নুমল মমিনে ভাবিলে মোৰ চকী যাব কিন্তু দিলীপ শইকীয়াটো চকী কথা চিন্তা কৰা নাই দলৰ কথা চিন্তা কৰিছে ৰাজেন গোহাঁইকতো মই দেখিছোঁ মটৰ শিৰে প্ৰণিপাত জনাইছে যাক মুখ্যমন্ত্ৰীয়ে গতিয়াই উলিয়াই দিবলৈ বাহিৰে গ'ল জয়ন্ত মল্ল বুঢ়াই কৈছিলে ৰাজেন গোহাঁই যদি বিজেপি অফিচলৈ আহে কোবাই দিব লাগে আৰু নতুন সভাপতিয়ে নটৰ শিৰে প্ৰণিপাত ইয়াত আৰু আপোনালোকে বাকীখিনি ব্যাখ্যা কৰি ল'ব মই দি দিছোঁ ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপি অফিচলৈ আহিবৰ কাৰণে ভয় খাই আছিলে কাৰণ জয়ন্ত মল্লই কৈছিলে নাই যে আহিলে কোবাব লাগে ধৰ্ণা হৈছিলে আৰু দিলীপ শইকীয়া শুনোৱালে CM যাওঁতেও মই ভিডিঅ'টো চাইছোঁ CM যাওঁতে তেওঁ বুকু ফিনাই ৱেলকাম কৰিছে ৰাজেন গোহাঁই যাওঁতে কিন্তু এনেকৈ কৰিছে আপুনি বুজি লওক ফটোৱে কথা কয় নৈতিকতাটোতো এছেম্বলিত আমি দেখা পাইছোঁ বিজেপি কেনেকৈ মানে হাড় গৰুৰ নিচিনাকৈ ইফালে সিফালে চোচালৈ ফুৰিছে আপোনালোকে মোৰ পৰা এনেই শুনিব বিচাৰিছে আপোনালোকে চব জানেও চব বুজিও পায় এজনে কয় হিৰণ গোহাঁই ক'ৰ পৰা টপকিলে আৰু সভাপতিয়ে কি বুলি কয় যে হিৰণ গোহাঁই ছাৰ আমাৰ নমস্য এজনে কয় ক্ৰছ কাৰেণ্ট বেয়া আৰু আমাৰ দিলীপ শইকীয়াই কয় কি যে ক্ৰছ কাৰেণ্ট আমাৰ গণতন্ত্ৰৰ কাৰণে ভাল এতিয়া দাদা ব্ৰিগেডৰ মানুহক চৌকছ কৰি দিলে নুমল মমিনতো সাহস নহ'ল যদি নুমল মমিনে উপাধ্যক্ষ আসনৰ পৰা এটা একশ্যন ল'লেহেঁতেন নুমল মমিনে ভাবিলে মোৰ চকী যাব কিন্তু দিলীপ শইকীয়াটো চকী কথা চিন্তা কৰা নাই দলৰ কথা চিন্তা কৰিছে ৰাজেন গোহাঁইকতো মই দেখিছোঁ মটৰ শিৰে প্ৰণিপাত জনাইছে যাক মুখ্যমন্ত্ৰীয়ে গতিয়াই উলিয়াই দিবলৈ বাহিৰে গ'ল জয়ন্ত মল্ল বুঢ়াই কৈছিলে ৰাজেন গোহাঁই যদি বিজেপি অফিচলৈ আহে কোবাই দিব লাগে আৰু নতুন সভাপতিয়ে নটৰ শিৰে প্ৰণিপাত ইয়াত আৰু আপোনালোকে বাকীখিনি ব্যাখ্যা কৰি ল'ব মই দি দিছোঁ ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপি অফিচলৈ আহিবৰ কাৰণে ভয় খাই আছিলে কাৰণ জয়ন্ত মল্লই কৈছিলে নাই যে আহিলে কোবাব লাগে ধৰ্ণা হৈছিলে আৰু দিলীপ শইকীয়া শুনোৱালে CM যাওঁতেও মই ভিডিঅ'টো চাইছোঁ CM যাওঁতে তেওঁ বুকু ফিনাই ৱেলকাম কৰিছে ৰাজেন গোহাঁই যাওঁতে কিন্তু এনেকৈ কৰিছে আপুনি বুজি লওক ফটোৱে কথা কয়